এওঁৰ লগৰজনে বহুদিনৰ পৰাই লাইন মাৰি আছিল মোৰ লগত, কিন্তু মোক কথাটো ক'ব চান্স পোৱা নাছিল। এদিন ফেচবুকত ছেটিং কৰি থাকোঁতে কৈ দিলে। তেতিয়াৰ পৰা তেওঁৰ লগত ফ্ৰী হ'লোঁ। সদায় ছেটিং কৰোঁ, লেতেৰা জ'কছবোৰ পঠাই, ময়ো মাজে মাজে দুই এটা বেয়া কথা কোৱা কৰিলোঁ। এদিন ৰাতি সি তাৰ লিংগটো ফটো মাৰি পঠাই দিলে। দেখি মোৰ মন চন বেয়া হৈ গ'ল। ময়ো পেণ্টি পিন্ধি থকা বুচখনৰ মেখেলাখন দাঙি একপি ফটো পঠাই দিলোঁ। সি পাগল হৈ গ'ল। পিছদিনা আহিম ক'লে। ৰাতিপুৱা ল'ৰা ছোৱালী আৰু এওঁ যোৱাৰ পিছত সি আহি ঘৰ ওলাল। মই ভবাই নাছিলোঁ এনেকৈ যে আহিব। মই গা ধোৱাই নাছিলোঁ। ৰাতিপুৱা দৌৰা দৌৰি হয় বাবে মই চব যোৱাৰ পিছত ফ্ৰী হৈ গা ধুম। তাক ক'লোঁ বহক মই গাটো ধুই লওঁ, লেতেৰা হৈ আছোঁ। সি মোৰ একো কথা নুশুনি মোৰ ওপৰত বাঘে জঁপিওৱা দি জাপ মাৰি সাৱটি ধৰিলে। মই ঘৰত পিন্ধা এটা শ্লিভলেছ নাইটি পিন্ধি আছিলোঁ। নিজকে লেতেৰা লেতেৰা লাগিছিল। মই যিমানে তাক আঁতৰাব চেষ্টা কৰোঁ সি সিমানে মোক জপতিয়াই ধৰে। গোটেই ৰাতি বোলে মোৰ আধা নাঙত ফটোখন চাই 3বাৰমান পানী গ'ল। মোৰ গাল, ডিঙি, বাহু চবতে চুমা খাই চেলেকি কামুৰি মোক অস্থিৰ কৰি পেলাইছে। এবাৰ হঠাতে মোৰ হাতখন ওপৰলৈ দাং খাই যোৱাত কাষলতিৰ তলত মুখখন সোমাই হেঁচি ধৰিলে। মই টলকিবই পৰাৰ আগতে সি মোৰ গোটেই কাষলতি তলটো চেলেকি চফা কৰি দিলে। কেইদিনমান ৰিম'ভাৰ লগোৱা নাই ফলত তাৰে চুলিবোৰ অলপ দীঘল হৈ আছিল। সি চব জিভাখনেদি খাব ধৰিলে। খাই থাকোঁতে দুয়োখন হাতেদি মোৰ পুকৰখন মোহাৰি আছিলোঁ নাইটিৰ তলেদি। এবাৰ মোৰ পুকৰ ফুটাত এটা আঙুলি ভৰাই দিলে, আধামান সোমাই গ'ল। মই ভৰি এখন অলপ ডঙা যেন কৰি তাক সুবিধা কৰি দিয়াত সি দুগুণ উৎসাহেৰে আঙুলিটো ভৰাই দিয়াত গোটেইটো মোৰ পুকুৰত সোমাই গ'ল। মোৰ চকু দুটা মুঠ খাই গ'ল। এই চান্সতে সি নাইটিটো দাঙি মূৰেদি সলকাই দিলে। মই মোৰ পতিৰ বন্ধু এজনৰ আগত সম্পূৰ্ণ উলংগ হৈ থিয় হৈ ৰ'লোঁ। মোৰ দেহৰ প্ৰতিটো ভাজতে সি হাত বোলাই চুহি চেলেকি মোৰ মৌচাকখন ৰখে চপচপীয়া কৰি পেলালে। ৰস বৈ মোৰ পুকৰ পাইছিল। সি তেতিয়াও আঙুলিটো পুকুৰত সুমুৱাই থৈছিল। তেতিয়া মোৰ দুভৰি মেলাই আছিল। সি মোৰ সন্মুখত আঁঠু কাঢ়ি মোৰ পেটটো চেলেকি এখন হাতেদি মোৰ বাল ভৰ্তি বুচখন মোহাৰি আছিল। এবাৰ সি মোৰ দুভৰিৰ মাজেদি পাৰ হৈ গ'ল। এইবাৰ মোৰ বগা লোপথুপীয়া টিকা দুটা তাৰ সন্মুখত। মুখখন দুইখন টপিনাৰ মাজত ভৰাই জিভা দি চেলেকিব খুজিছিল, কিন্তু মোৰ টপিনাৰ দাওনা দুখন ডাঙৰ বাবে পৰা নাছিল। মোৰ টপিনাৰ দাওনা দুখন ডাঙৰ বাবে তাৰ জিভাখন ভিতৰত যোৱা নাছিল। অলপ আগফালে হাউলি দিয়াত মোৰ টিকা দুটা মেল খাই গ'ল। সি দুহাতেদি মোৰ দাওনা দুখন ফাঁক কৰি একেবাৰে ফুটাত জিভা দি চেলেকিব ধৰিলে। ভোকাটোৰ কুকুৰৰ দৰে মোৰ গোটেই কটিখন খালে চুলুপ চুলুপকৈ। সুখত মোৰ চকু পানী ওলাই গৈছিল। ইফালে মোৰ মৌচাকখনৰ ৰসে চপচপীয়া হৈ কৰঙণ দুটা আঠা আঠা হৈ পৰিছিল। নুনখনৰ খজুৱতিত থাকিব নোৱাৰা হৈ তাক ঠেলা মাৰি মজিয়াত পেলাই দি তাৰ চব কাপোৰ কানি টানি আজৰি খুলি দিলোঁ। মস্ত ঢেঁকী থোৱা ডালমান হ'ব তাৰ কণীটো দেখি মোৰ হিতাহিত জ্ঞান হেৰাই গৈছিল। একো নাভাবি নিচিন্তি তাৰ কণীডালত বুচখন লগাই হাগিব বহা দি বহি দিলোঁ। পুৰুককৈ গুৰিলৈকে সোমাই যোৱাতহে অলপ শান্তি পালোঁ। অলপো সময় নষ্ট নকৰি ঘপাঘপ কটি হিলাব ধৰিলোঁ। তাৰ অৱস্থা আৰু তথৈবচ। দাঁত মুখ কামুৰি কঁকাল দাঙি আছে চকু মুঠ খুৱাই। 2-4 থাপ দিওঁতেই সি আহ আহ কৈ উঠিল। কি হ'ল সুধিব খোজোতে গম পালোঁ মোৰ মৌচাকত তাৰ ঢেঁকী থোৱাই বমি কৰিছে। মই ঘপককৈ কটিখন দাঙি দিলোঁ। তেতিয়াও তাৰ পৰা গোটা গোটা ৰস চিৰিক চিৰিককৈ মাৰি আছিল। তাৰ পেট আৰু বালবোৰত চেম্পু সনাৰ দৰে বগা বগাকৈ ফেনাই গৈছিল। চব চেলেকি চাফা কৰি দি মই তাৰ ওপৰত শুই দিলোঁ। অলপ সময় তেনেকৈ থাকি তাৰ সেইডাল এইবাৰ গুৰি লৈ মুখত ভৰাই ল'লোঁ। মালপানী ওলোৱাত সৰু হৈছিল বাবে গোটেইডাল আৰামত মুখত ধৰিছিল। গুটি চুটি চব খোৱাত আকৌ তাৰ ঢেঁকী থোৰাই ৰুদ্ৰৰূপ ধৰিলে। তাক আৰু অলপ গৰম উঠাবৰ বাবে মই মোৰ পুকৰটো তাক দেখুৱাই মুখৰ আগত নচাই নচাই তাৰ লিংগ চুহি থাকিলোঁ। সি থাকিব নোৱাৰা হৈ মোক তেনেকৈ ৰাখি মোৰ তলৰ পৰা ওলাই চিধা মোৰ পেলপেলীয়া মৌচাকখনত তাৰ চেপডাল ভৰাই। তাৰপিছত যি চোদন আৰম্ভ হ'ল সেয়া গধূলিলৈকে চলি থাকিল। মাত্ৰ ঠাইবোৰ সলনি হ'ল। কেতিয়াবা মোৰ মৌচাকত, কেতিয়াবা মোৰ পুকৰত, কেতিয়াবা মোৰ মুখত, আৰু কেতিয়াবা কিটচেনত, কেতিয়াবা বাথৰুমত, কেতিয়াবা বেডৰুমত, কেতিয়াবা ষ্ট'ৰ ৰুমত, কেতিয়াবা ড্ৰয়িং ৰুমত।
মুঠতে গোটেই দিনটো মোক চুদিলে। 1 মিনিটৰ বাবেও অকলে এৰা নাই। মুতিব যাওঁতেও লগত গৈছে। প্ৰথমতে লাজ লাগিছিল, কিন্তু পিছত সহজ হৈ পৰাত তাক সন্মুখত বহাই লৈ দুভৰি মেলি সি দেখাকৈ গিটাৰখন মেলি মুতিছোঁ। তাৰ দিনটোত 4 বাৰ পানী গ'ল। মোৰ যে কেইবাৰ গ'ল হিচাপেই নাই। সি আটাইকেইবাৰে মোৰ ভিতৰত পেলাইছিল। পিছদিনা এটা IPL খাব লগা হৈছে। 3 দিনলৈ বিষাই আছিল, বিশেষকৈ পুকৰৰ ফুটাটো।